প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ কলিয়াবৰত শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা আৰু যজ্ঞৰ আয়োজন। সৰ্বমংগল কামনাৰে কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজে আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। কলিয়াবৰ হাতীমুৰাৰ দুৰ্গা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰ পাৰত আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। 2 জুলাই তাৰিখে হাতীমুৰা মথাউৰি ভাঙি কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল। সেই বানত দিশহাৰা হৈছিল কলিয়াবৰৰ হাজাৰ হাজাৰ পৰিয়াল। প্ৰাকৃতিক এনে দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি আজি পুৱাৰে পৰা আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। উল্লেখ্য যে 1964 চনতো ব্ৰাহ্মণ সমাজে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ কলিয়াবৰত আয়োজন কৰিছিল ব্ৰহ্মপুত্ৰ পূজা। প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাইছিল কলিয়াবৰ। এই বিশ্বাস অনুসৰিয়েই আয়োজন ব্ৰহ্মপুত্ৰ পূজা আৰু যজ্ঞৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। কলিয়াবৰ জিলা ব্ৰহ্ম সমাজৰ উদ্যোগত কলিয়াবৰৰ এই ব্ৰহ্মপুত্ৰৰ যি হাতীমুৰা মাথাউৰিৰ ছিঙি কলং প্ৰবাহিত হ'ল, তাৰ ক্ষেত্ৰত আমাৰ যিখিনি ক্ষয় ক্ষতি বা ভৱিষ্যত আশংকা এই সকলো সামৰি তেখেতসকলে হাতীমুৰাস্থ দুৰ্গা মন্দিৰৰ সমীপত নদীৰ ব্ৰহ্মপুত্ৰৰ এই পানীজুৱলিত যি আজি যজ্ঞ আদিৰে গোটেই বৈদিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি আৰু ৰাইজৰ কুশলাৰ্থে যিখিনি অনুষ্ঠান আয়োজন কৰিছে, কলিয়াবৰ ব্ৰহ্ম সমাজৰ প্ৰতি আমি বিধায়ক হিচাপে কৃতজ্ঞতা জনাইছোঁ। আন্তৰিক তেখেতসকলৰ কাৰণে আমাৰ সেৱা যাচিছোঁ, যাতে তেখেতসকলৰ এই মংগল কামনাই যাতে কলিয়াবৰ ৰাইজক আমাক সকলো পথে ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে, এই আশা ৰাখি আমিও তেখেতসকলৰ নিমন্ত্ৰণ ক্ৰমে এই স্থানত আমাৰ মূৰ দোৱাবলৈ বা সেৱা জনাবলৈ আহি উপস্থিত হৈ তেখেতসকললৈ পুনৰবাৰ মই কৃতজ্ঞতা জনাইছোঁ। বিভিন্ন ঠাইৰ পৰা আহি পেলাই যে সাংবাদিকসকল ইয়াত উপস্থিত হৈ আমাৰ বাৰ্তা বহন কৰিবলৈ লোৱাৰ কাৰণে কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কলিয়াবৰত বিশেষকৈ 2017 চনৰ 12 আগষ্টৰ ৰাতি আকৌ এইবাৰ জুলাই মাহৰ 24 চনৰ জুলাই মাহৰ 2 তাৰিখে প্ৰলয়ংকৰী বানে অৰ্থাৎ ব্ৰহ্মপুত্ৰই ভীষণ ৰূপ ধাৰণ কৰি কলিয়াবৰৰ অচানিতে মাথাউৰিটো ভাঙি নি কলিয়াবৰৰ অকল মানৱ সমাজেই নহয়, জীৱ জন্তু সকলোৰে যি বিপত্তি পৰিছে তাৰ কাৰণে আমি অত্যন্ত ক্ষতিগ্ৰস্ত হৈছোঁ। শেষত উপায় নাপায় একমাত্ৰ ভগৱান প্ৰভুৰ শ্ৰীচৰণত লগতে ব্ৰহ্মপুত্ৰৰ আৰু লগতে মহাশক্তি দুৰ্গাৰ পূজাৰ আজি আয়োজন কৰিছোঁ। সেই উদ্দেশ্যে কলিয়াবৰৰ বিশিষ্ট ব্ৰাহ্মণ পূজাৰীসকলক আমন্ত্ৰণ কৰি তেখেতসকল দেৱতাসকলৰ অৰ্চন বন্দন পূজন সেৱনৰ অন্তত অস্তুত্বৰ আমি হোম দান কৰিম। কৰি পেলাই যিহেতুকে আদিকালৰে পৰা ব্ৰাহ্মণসকলে একমাত্ৰ হোম হোমাংগ কৰ্মৰ দ্বাৰা দেৱতাসকলক সন্তুষ্ট কৰিছিল আৰু দেৱতাসকল সন্তুষ্ট হৈ তাৰ ফলপ্ৰাপ্তি কৰিছিল, সেই বিশ্বাসতেই আমি আজি কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সকলো ব্ৰাহ্মণসকল গোট খাই পেলাই আমি এই হোম যজ্ঞ আৰম্ভ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই শুদ্ধ পূজা আৰু যি পূজাৰ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা দেৱতাসকল সন্তুষ্ট হৈ পেলাই বিশেষকৈ প্ৰভু ব্ৰহ্মপুত্ৰ সন্তুষ্ট হৈ পেলাই তেখেতে স্বগৃহলৈ গতি কৰিব। আজিৰ পৰাই যেন আমি কলিয়াবৰৰ সকলো প্ৰাণী আৰু জীৱ জন্তু সুখে শান্তিয়ে থাকিব পাৰোঁ, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত, প্ৰভু ব্ৰহ্মপুত্ৰ আৰু মা দুৰ্গাৰ ওচৰত আমি সেৱা জনাই আপোনালোকলৈ আজি এই বাতৰি প্ৰচাৰ কৰাৰ কাৰণেও আপোনালোকৰ ওচৰত আমি পুনৰবাৰ ধন্যবাদ জনাই বক্তব্যৰ সামৰণি মাৰিছোঁ। আজি 14গৰাকী পুৰোহিতে অংশগ্ৰহণ কৰিছে। মুঠতে ইয়াত বিষ্ণু পূজা হ'ব, মা দুৰ্গা পূজা হ'ব আৰু লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা হ'ব আৰু হোম হ'ব।